নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সৰভোগ 24 আৰু মই মৃন্ময় নাথ। আৰু আপোনালোকে বিভিন্ন মাধ্যম তথা সৰভোগ 24 মাধ্যমেৰেও ইতিমধ্যে জানিব পাৰিছে যে অম্বুবাচী যি প্ৰবৃত্তি, সেই প্ৰবৃত্তি আজি ৰাতিপুৱা 8:43 ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই সময়ছোৱাত যিহেতু আমি কিছুমান নীতি নিয়মৰ মাজত আবদ্ধ হ'ব লগা হয়, আমি কিছুমান কাম কৰিব পাৰোঁ, কিছুমান কাম কৰিব নোৱাৰোঁ, আৰু তেনে বিষয়ে কিছু আচলতে আমি জানিবলৈ বৰ্তমান আহি উপস্থিত হৈছোঁ সৰভোগৰ কালীবাৰী গোবিন্দ মন্দিৰত। আৰু কালীবাৰী গোবিন্দ মন্দিৰৰ এগৰাকী পণ্ডিতজী মোৰ সৈতে উপস্থিত আছে। আপোনাক পোনপ্ৰথমে আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো? মোৰ নাম দেৱৰায় চক্ৰৱৰ্তী। ধন্যবাদ। যিহেতু দেখিবলৈ পাইছোঁ আমি যে আজি ৰাতিপুৱাৰ ভাগৰ পৰা আমাৰ অম্বুবাচী মেলা বা অম্বুবাচীৰ প্ৰবৃত্তি ইতিমধ্যে 8:43 পৰা হৈছে। আৰু এই সময়ছোৱাত আপুনি যিহেতু এই ক্ষেত্ৰত অভিজ্ঞ, আপুনি জানিব যে আমি কিছু আমাৰ যি পৌৰাণিক আচলতে শাস্ত্ৰ বা নীতি নিয়ম তাৰ মাজত আমি আবদ্ধ হ'ব লগা হয়। এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা অনুসৰি আমি কি কাম আচলতে কৰিব পাৰোঁ আৰু কি কামৰ পৰা আমি দূৰত থাকিব লাগে বা বিৰত থাকিব লাগে? আচ্ছা, পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ যে চবলৈকে মানে আমাৰ যে কামাখ্যা মন্দিৰত যে আজি অম্বুবাচী মেলা যে শুভাৰম্ভ যে হৈছে, এইটোৰ চবলৈকে শুভেচ্ছা, চবকে ভালকৈ মানক। আৰু মা আজি 4 দিনৰ কাৰণে মাৰ মন্দিৰটো বন্ধ থাকিব, এইটো এটা কথা। আৰু চবে নাজানে, এইকাৰণে মই বস্তুটো ভালকৈ কৈ দিওঁ। 4 দিন বন্ধ থাকে অসমত, সবে নাজানে আৰু ভাৰতৰো বহুত মানুহ নাহে। আৰু আজি আমাৰ এই কামাখ্যা মন্দিৰত বিভিন্ন জাগাৰ পৰা বহুত ভ্ৰমণকাৰী আহে, বহুত তন্ত্ৰ সাধনা কৰিবৰ কাৰণে বহুত সাধুবিলাকে আহে, মহাপুৰুষ আহি ইয়াতে বহে, বহু কথা বাৰ্তা আলোচনা হয়, বহুত পূজা পাঠ হয়। এইবিলাক এটা কথা গ'ল। তাৰপিছত আমাৰ প্ৰথম নিয়মটো হ'ল আমাৰ যে মহিলা আৰু মহিলাৰ নিয়মটো বেছি প্ৰযোজ্য, মানে গুৰুত্বপূৰ্ণ। পুৰুষৰ ইমান নিয়ম নাই, মহিলাৰ নিয়মটো। কাৰণ এই যে শক্তিপীঠৰ যিটো এইটো পূজা হৈ আছে, এইটো মহিলাৰ কাৰণে, পুৰুষৰ এতে কোনো নাই। মানবা লাগে, এইটো ভাল, মানাটো ভাল। এতিয়া মই মহিলাৰ কাৰণে ক'ব বিচাৰিছোঁ যে আমাৰ অসমত হওক, দেশত হওক, যিমান মহিলা আছে আমাৰ, তাৰ মহিলাৰ কাৰণে প্ৰযোজ্য নিয়ম হ'ল যে আমাৰ যিবিলাক মহিলাই নিয়মটো মানে বা ব্ৰতটো ৰাখে, আৰু তাহাঁতৰ কাৰণে নিয়মটো হ'ল যে আমাৰ এই 4 দিন যে থাকে, তেওঁলোকে নিজৰ ঘৰৰ ভিতৰতে থাকিব। তাহোনকে মানে মাটি দি বুলবা নোৱাৰে, আৰু মাটিত যাব নোৱাৰে, ঘৰত থাকিব লাগিব। আৰু মানে ৰাস্তাত যায় বা মাথত বা কোনো মন্দিৰত এইবিলাক যাব নোৱাৰে। আৰু যিসকলে ব্ৰতটো আচলতে মানিব, যিবিলাকে মানে আৰু যিসকলকে নামানে সিহঁতৰ কাৰণে এইটো বেলেগ নিয়ম, পিছত কম দিয়ক, কিন্তু আগতে কৈ লওঁ। যিবিলাকে মানে আৰু ব্ৰত মানা নিয়মৰ মাজত হ'ল, প্ৰথম হ'ল যে কাঁচা বস্তু খাব লাগিব, যে গাছৰ ফল খাব লাগিব, গাখীৰ খাব লাগিব আৰু সাবুদানা খাব লাগিব। এইখিনি বস্তুৱে এইটো খাই লাগ। তাৰপিছত নাৰিকল এইবিলাক খাব পাৰিব, কল খাব পাৰিব। আৰু মানে ৰন্ধা বস্তু খাব নোৱাৰে, গেছ ধৰব নোৱাৰে, মানে জুই পোৱাব নোৱাৰে, এইবিলাক একো কৰিব নোৱাৰে, জ্বলাব নোৱাৰে, একো কৰিব নোৱাৰে, মানে ৰান্ধা বান্ধা একো কৰিব নোৱাৰে। এই 4 দিন বন্ধ থাকিব। আৰু ৰান্ধা ঘৰত যাব নোৱাৰে, ঠিক আছে। আৰু যিটো ঘৰত থাকিব একলাই থাকিব, ভালকৈ নিজৰ তলত বাগাত দিব, চকীত নহয়, তলত মাটিত, ঠিক আছে। আৰু তেওঁলোকৰ নিয়ম হ'ল যে এতিয়া মহিলাখনে এই কেইদিন যে আছে আমাৰ, এই কেইদিনে কোনো মানে কি গা চা ধোৱাটো ধুব এই 4 দিনে, কিন্তু মাথাত চেম্পু চাৰ্ফ এইবিলাক দিব নোৱাৰিব। কিন্তু আৰু 4 দিন যোৱাৰ পিছত মাথাত চেম্পু চাৰ্ফ এইবিলাক চেম্পু দি চাবান দি এইবিলাক বঢ়িয়াকৈ গা চা ধুই, তাৰপিছত যিকোনো মন্দিৰৰ পৰা প্ৰসাদটো খাই ব্ৰতটো ভাঙিব পাৰিব। বা চন্দ্ৰামিত খোৱাৰ পিছত ব্ৰতটো ভাঙিল, এইটো গেল নিয়ম এটা। আপোনাৰ হ'ব নিবৃত্তিৰ দিনা, ঠিক আছে। প্ৰবৃত্তিৰ পৰা নিবৃত্তি লগিন 4 দিনৰ মাজত, আৰু 4 দিন যোৱাৰ পিছত আৰু নিবৃত্তি হ'ব আমাৰ মংগলবাৰে ৰাতি 9:08 আমাৰ নিবৃত্তি হৈ যাব। তাৰ পিছদিনা সেই নিয়মটো মানব লাগিব, ৰাতিটো নিয়ম মানব নোৱাৰে। এনেই যেনেকৈ চলি থাকিব, পিছদিনা মানে বুধবাৰে ৰাতিপুৱা। তাৰপিছত আৰু এখন নিয়ম আছে কি, আমাৰ এই হাল চলাব নোৱাৰে, খেতত যে হাল হয় আমাৰ, কৃষকে যে হাল বোনে, এইটো কৰিব নোৱাৰে, মাটি খুৰব নোৱাৰে, তাৰপিছত গাছ গছলি কাটব নোৱাৰে। এইকেইটা বস্তু মানুহে বেছিকৈ ভালকৈ মানে মাথাত সোমাব লাগিব, মানে এইখিনি বস্তু কৰিব নোৱাৰে। আচলতে যি শক্তিপীঠ আছে, শক্তিপীঠ মা কামাখ্যা হওক বা বিভিন্ন অঞ্চলত যিমান 51টা শক্তিপীঠ আছে, হয়, তাৰে ক্ষেত্ৰত আচলতে ধৰিত্ৰীৰ এটা পূজা বুলি ক'ব লাগিব। এই পূজা মানে ভূমি মা, বসুধৰা বুলি কয়। তাৰমানে ভূমি মাৰ আমাৰ পূজাটো বহুত গুৰুত্বপূৰ্ণ। আৰু আমাৰ শক্তি মা মানে ভূমি মা, চবটো একে। আমাৰ মাটো মায়ে হয়, আমাৰ নিজৰ মা হওক দেৱী মা হওক, একে কথা।
তা আমি আমাৰ নিজৰ মাক যেনে সন্মান কৰোঁ আমাৰ দেৱী মাকো সন্মান কৰোঁ, এইটোক মানবা লাগে। আৰু মাটি কিয় খুৰবা নৰে আৰু খাল চাল এইবিলাক দিবা নালাগে মানে কি, আমাৰ এই বস্তু ধৰা যে মা যে আছে কিমান কষ্ট আমাক যে ওপৰত লৈ আছে, কিমান কষ্ট সহ্য কৰি আছে, সহ কৰি আছে আমাৰ কাৰণে, আমাৰ মা সন্তানৰ কাৰণে। তা আমি এই 4 দিনৰ মাজত মাক কোনো কষ্ট দিবা নালাগে, কোনো মাটি খুৰবা নৰে, গাঁথা চাথা কৰবা নালাগে, একো ঘৰৰ কাম হওক যি হওক মাটি চাটি কৰবা নালাগে। কৃষকে যে খেতত যে হাল যে কৰে বুনে যে সেইবিলাকো কৰবা নালাগে। গাছ গছলি প্ৰকৃতি যে প্ৰকৃতিও মা আমাৰ, প্ৰকৃতি যে গাছ গছলি থাকে গাছ গছলিও কাটবা নালাগে। এইবিলাক এটা গুৰুত্বপূৰ্ণ নিয়ম। আৰু এখন গুৰুত্বপূৰ্ণ নিয়ম হ'ল যে চুলি নখ দাড়ি এই 4 দিনৰ মাজত মানে পুৰুষ যে আছে আমাৰ পুৰুষ এই মানে ইনৰে কাটবা নোৱাৰে আৰু এইকেইদিন 4 দিন পিছত কাটবা পারব। যে একবার না লাগে বলি এইটো নকং মই, এইটো কাটবা লাগিব, একদিন নহয় 10 দিনের দিন কাটবাই লাগিব। তা মই কৈ আছো এই 4 দিন পিছত কাটবা পারব, কিন্তু 4 দিনের মাজত একো করবা নৰে হিচাপত মানে কাটিব নালাগে, এই 4 দিন কাটিব নালাগে। 4 দিন যাওয়ার পিছত 5 দিনের দিনা আপুনি যাই যদি কাটে এইটো বেলেগ কথা, এইটো বাৰ চাই কাটব, শনিবাৰে কাটবা নালাগে, বুধবাৰে জন্মবাৰ হলি কাটবা নালাগে, এইবিলাক আপোনালোকে নিজে চাই ল'বে। কিন্তু এই 4 দিনৰ মাজত কাটবা নালাগে। আৰু মহিলাৰ ক্ষেত্ৰত নিয়ম কি, মহিলাৰটো আমাৰ এই নখটোৰ কথাই কওঁ মই, নখটো আৰু মাথাত যে শ্যাম্পু সাবান দিয়াটো এইটো 4 দিনের পিছতে হ'ব, আগত নহ'ব। এই 4 দিন একো কৰবা নৰে। আৰু মহিলাৰ মই চবক মানে কি আমাৰ ভাৰতবৰ্ষৰ আমাৰ সব মহিলাক মই ভালকৈ ক'ব বিচাৰিছোঁ যে আপোনালোকে য'ত থাকে তাৰে পৰা এই ব্ৰতটো পালন কৰক আপোনালোকৰ নিজৰ মংগলৰ কাৰণে, তাৰপিছত আপোনালোকৰ সন্তান আদিৰ মংগলৰ কাৰণে, ঘৰৰ মানুহৰ মংগলৰ কাৰণে। কিয়নো বছৰত একবাৰেই এই ব্ৰতটো ভালকৈ প্ৰচলন কৰা হয় 4 দিনৰ কাৰণে। এই নাৰীক কেন্দ্ৰ কৰি আচলতে এই অম্বুবাচীটো নাৰীক মুখ্য আমাৰ এই যে নাৰীক কেন্দ্ৰ কৰিয়ে এই অম্বুবাচী মেলাখন পাতিব মানে হয়। আৰু এইটো আজিৰ পৰা নহয়, বহুত মানে আগৰ সময়ৰ পৰা বস্তুটো চলি আছে। আমাৰ অসমৰ যে গুৱাহাটীত যে নীলাচল পাহাৰটো যে আছে তাতে আমাৰ মা কামাখ্যা বিৰাজিত অৱস্থিত আছে। আৰু তাতে আমাৰ যে কামৰূপ যে আছে, কামৰূপটোতো পুৰণি ৰাজ্য, তাতে আমাৰ এই আমাৰ মা কামাখ্যাৰ মন্দিৰটো বহুত প্ৰযোজ্য গুৰুত্বপূৰ্ণ এখন মন্দিৰ। আমাৰ এই বাহিৰৰ পৰা পৃথিৱীৰ যিকোনো স্থানৰ পৰা, ভাৰতৰ যিকোনো স্থানৰ পৰা বহুত ভ্ৰমণকাৰীয়ে আহি এতিয়া মাৰ দৰ্শন কৰে, পূজা পাঠ কৰে। আমাৰ মানাটো মানে কি, মানাটো নিজৰ কথা, এইটো যাই আহে তাৰ আমি নিজে মানা মানুহ এইটো নিজৰ কথা। এইখিনিয়ে হ'ল মেইন নিয়ম। আৰু মই আকৌ ক'ব বিচাৰিছোঁ যে মই যে কৈছিলোঁ যে মাটি খুৰবা নৰি, তাৰপিছত নখ চখ কাটবা নৰি, খেতি হাল চলাবা নৰি, তাৰপিছত গাছ গাছলি কাটবা নৰি, এইখিনি বস্তু মই ভালকৈ আকৌ কৈ দি আছোঁ। এইখিনি বস্তু এই 4 দিনৰ মাজত আপোনালোকে মানবা লাগিব। এইখিনি বস্তু মানলে আপোনালোকৰ নিজৰ ভাল। আপোনালোকে নিজৰ মাক যেনেহে সন্মান কৰে, এনে আমাৰ বসুধৰাটো আমাৰ মায়ে না, আমাক কিমান সহ কৰি আছে, ওপৰত ৰাখি আমাক কিমান সহ্য কৰি আছে, কিমান কষ্ট কৰি আছে। এই 4 দিন আমাৰ মানবা লাগিব। এই 4 দিনৰ পিছত যি কৰা কৰিব, এই 4 দিন নোৱাৰে পিছত পাৰিব। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। আৰু আমাৰ যিবিলাক মহিলাই আমাৰ মা ভণ্টিয়ে শুনে, যিবিলাকে মানে নিয়মটো ব্ৰতটো ৰাখিছে, তাহাকক বহুত শুভেচ্ছা যে নিয়মটো ভালকৈ মানক আৰু মাৰ ওচৰত যাওক, পূজা দি আৰু ঘৰৰ মংগলৰ কাৰণে। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। মই ধন্যবাদ জনাইছোঁ পণ্ডিতজী আপোনাক। আৰু এয়া আছিলে আমাৰ এটা বিশেষ সাক্ষাৎ সৰ্বুক 24ৰ মাধ্যমেৰে আমি দৰ্শকসকলক অম্বুবাচী সম্পৰ্কে বহু কথা হয়তো জনাব পাৰিছোঁ বুলি আমি আশা ৰাখিছোঁ। কেমেৰা সহযোগী শুভজিতৰ সৈতে মৃন্ময় নাথ, সৰ্বুক 24।